নমস্কাৰ, আজি মই ওলালোঁ ডিগবৈ বুলি। এয়া দেখা পাইছে মাত্ৰ 10 কিলোমিটাৰ গ'লে আমি ডিগবৈ টাউন পাম। আৰু মই অকলে যোৱা নাই, মোৰ লগত গৈছে এয়া প্ৰজিন্দৰ ভৈয়া, এফালে আমাৰ ভতিজাপলি, এফালে বা আৰু এফালে মা। আচলতে কি হ'ল, মাৰ মানে আজি 3-4 দিনৰ পৰা খুব দাঁতৰ বিষ হৈ আছে। তো মায়ে কৈ আছে মানে তিনিচুকীয়ালৈ যাওঁ নে ডিগবৈলৈ যাওঁ নে চিন্তা কৰি আছিল। সেইখিনি সময়তে প্ৰজিন্দৰ ভৈয়া ফোন কৰা হ'ল গাড়ীৰ কাৰণে। তো তেখেতে ক'লে ডিগবৈলৈকে ব'লক, ওচৰতে হ'ব, তাতে ধুনীয়াকৈ দেখাই ল'ব পাৰিব, ইমান ভিৰো নাথাকে। তো সেইকাৰণে ভাবিলোঁ ব'লা আমিও যাওঁ। তাতে গৈ দেখা পালোঁ সঁচাকৈ ইমান এটা ভিৰ নাই। আৰু আজি যিটোহে গৰম, ভগৱান। ডক্টৰ এন দত্ত বুলি এজন ডক্টৰ আছে, তাতে দেখাব কোৱাৰ কাৰণে আমি পুটুককৈ ওলাই গৈছোঁ একেবাৰে এটা দাঁতৰ কাৰণে 5জনকৈ মানুহ গৈছোঁ। আৰু দেখাই মেলি তাৰপাছতে আমি মেডিচিন লৈ মেলি ওলালোঁ। আৰু ওলোৱা সময়ত মাৰ আকৌ বহুত প্ৰব্লেম নহয়, গম পাই চাগে, সেইকাৰণে 2জনকৈ মানুহ দৰকাৰ হৈছে ৰাস্তাটো পাৰ হ'বৰ কাৰণে। যি কি নহওক আজিলৈ গৈ থাকোঁ, কেইদিনমান পাছত আকৌ মাতি পঠাইছে। তো আজিলৈ বাই বাই।